নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ পলিটিকেল ছায়েন্স নামৰ বিষয়টোৰ স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি নামৰ যিখন কিতাপ তাৰে ইউনিট নাম্বাৰ 6 গণতান্ত্ৰিক ব্যৱস্থাৰ সংকট। এই ইউনিটটোৰ পৰা তোমালোকৰ ফাইনেলত আহিব পৰা কেইটামান অতি দৰকাৰী চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিট কেইটা যদি শ্বৰ্ট কুৱেশ্যনসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, জয়প্ৰকাশ নাৰায়ণ কোন ৰাজ্যৰ লোক আছিল? জয়প্ৰকাশ নাৰায়ণ আছিল বিহাৰ ৰাজ্যৰ। প্ৰশ্ন নম্বৰ 2, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ প্ৰতিষ্ঠাতা কোন আছিল বা প্ৰতিষ্ঠা কোনে কৰিছিল? এই পাৰ্টিৰ প্ৰতিষ্ঠাপক আছিল চাৰু মজুমদাৰ। প্ৰশ্ন নম্বৰ 3, ভাৰতত প্ৰথমবাৰৰ বাবে জৰুৰীকালীন অৱস্থা কেতিয়া ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1975 চনত। প্ৰশ্ন নম্বৰ 4, চাহ আয়োগৰ নেতৃত্ব কোনে দিছিল? চাহ আয়োগৰ নেতৃত্ব দিছিল ন্যায়াধীশ জে.টি. চাহে। প্ৰশ্ন নম্বৰ 5, গুজৰাট আৰু বিহাৰত ছাত্ৰ আন্দোলনৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ উত্তৰটো হৈছে জয়প্ৰকাশ নাৰায়ণে। প্ৰশ্ন নম্বৰ 6, ভাৰতৰ সাম্যবাদী দল কোনে প্ৰতিষ্ঠা কৰিছিল? ভাৰতৰ সাম্যবাদী দল প্ৰতিষ্ঠা কৰিছিল চাৰু মজুমদাৰে। প্ৰশ্ন নম্বৰ 7, সম্পূৰ্ণ বিপ্লৱৰ আহ্বান কোনে কৰিছিল? সম্পূৰ্ণ বিপ্লৱৰ আহ্বান কৰিছিল জয়প্ৰকাশ নাৰায়ণে। প্ৰশ্ন নম্বৰ 8, যিকোনো এটা নাগৰিক স্বাধীনতা সংস্থাৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে পৌৰ স্বাধীনতা সম্পৰ্কীয় সংগঠন। প্ৰশ্ন নম্বৰ 9, 1977 চনৰ সাধাৰণ নিৰ্বাচনত কোনটো দল জয়ী হৈছিল? এই নিৰ্বাচনত জয়ী হৈছিল জনতা দলে। প্ৰশ্ন নম্বৰ 10, ভাৰতত দায়বদ্ধ আমোলাতন্ত্ৰ আৰু ন্যায়পালিকাৰ ধাৰণাটোক কোনে আগবঢ়াইছিল বা উলিয়াইছিল? এই ধাৰণাটো উলিয়াইছিল ইন্দিৰা গান্ধীয়ে। প্ৰশ্ন নম্বৰ 11, 1975 চনৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? তেওঁ আছিল ফখৰুদ্দিন আলী আহমেদ। প্ৰশ্ন নম্বৰ 12, ভাৰতৰ কোনটো অঞ্চলত মাৰ্ক্সবাদী লেনিনবাদী গোট শক্তিশালী আছিল? এই অঞ্চলটো আছিল পশ্চিমবংগ। কুৱেশ্যন নম্বৰ 13, 1977 চনৰ নিৰ্বাচনৰ পিছত কোনে জনতা পাৰ্টি চৰকাৰৰ প্ৰধানমন্ত্ৰী হৈছিল? তেওঁ আছিল মোৰাৰজী দেশাই। প্ৰশ্ন নম্বৰ 14, 1974 চনত ৰেলৱে ধৰ্মঘটৰ নেতৃত্ব কোনে দিছিল? এই ধৰ্মঘটৰ নেতৃত্ব দিছিল জৰ্জ ফাৰ্ণাণ্ডেছে। প্ৰশ্ন নম্বৰ 15, নক্সালবাদী আন্দোলন কিমান চনত আৰম্ভ হৈছিল? এই আন্দোলন আৰম্ভ হৈছিল 1967 চনত। প্ৰশ্ন নম্বৰ 16, ইন্দিৰা ইজ ইণ্ডিয়া, ইণ্ডিয়া ইজ ইন্দিৰা শ্লোগানটো কোনে দিছিল? এই শ্লোগানটো আগবঢ়াইছিল বা দিছিল দেৱকান্ত বৰুৱাই। প্ৰশ্ন নম্বৰ 17, দায়বদ্ধ আমোলাতন্ত্ৰৰ এটা বৈশিষ্ট্য লিখা। ইয়াৰ এটা বৈশিষ্ট্য হৈছে শাসক শ্ৰেণীৰ ভাৱাদৰ্শৰ ওপৰত দায়বদ্ধ। প্ৰশ্ন নম্বৰ 18, জয়প্ৰকাশ নাৰায়ণ কোন আছিল? জয়প্ৰকাশ নাৰায়ণ মাৰ্ক্সবাদী আৰু কংগ্ৰেছ সমাজবাদী দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল। তেওঁ 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ নায়ক আছিল। কুৱেশ্যন নম্বৰ 19, ইন্দিৰা গান্ধীৰ দ্বাৰা 20 দফীয়া কাৰ্যসূচীৰ অন্তৰ্ভুক্ত যিকোনো এটা বিষয় উল্লেখ কৰা। যিকোনো এটা বিষয় হৈছে দৰিদ্ৰতা দূৰীকৰণ। প্ৰশ্ন নম্বৰ 20, জনতা চৰকাৰৰ কেতিয়া ক্ষমতালৈ আহিছিল? জনতা চৰকাৰ ক্ষমতালৈ আহিছিল 1977 চনত। প্ৰশ্ন নম্বৰ 21, কোন চৰকাৰৰ দিনত মণ্ডল আয়োগ নিযুক্তি দিয়া হৈছিল? জনতা দলৰ চৰকাৰৰ দিনত মণ্ডল আয়োগ নিযুক্তি দিয়া হৈছিল। প্ৰশ্ন নম্বৰ 22, 1971 চনৰ নিৰ্বাচনত কোনটো দলে গৰিবী হাটাও শ্লোগান দিছিল? এই চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে গৰিবী হাটাও শ্লোগান দিছিল। প্ৰশ্ন নম্বৰ 23, কোন চনত দাৰ্জিলিং পাহাৰৰ নক্সালবাদী আৰক্ষী থানাৰ এলেকাত কৃষক উদ্বোধন হৈছিল? 1967 চনত। প্ৰশ্ন নম্বৰ 24, কিমান নম্বৰ অনুচ্ছেদ অনুসৰি 1975 চনৰ ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল?
সেই অনুচ্ছেদটো আছিল 352। প্ৰশ্ন নম্বৰ 25 খালী ঠাই পূৰণ কৰা। ক মোৰাৰজী দেশাই ডেছ দলৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিল। ইয়াৰ খালী ঠাইত হ'ব জনতা দলৰ। প্ৰশ্ন খ 1977 চনৰ মে' মাহত জনতা পাৰ্টি চৰকাৰে দেশৰ নেতৃত্বত এখন তদন্ত আয়োগ নিযুক্তি দিছিল। ইয়াৰ খালী ঠাইত হ'ব জে.টি. চাহৰ। গ দেশ নেতৃত্বত বিৰোধী ৰাজনৈতিক দলসমূহে শ্ৰীমতী ইন্দিৰা গান্ধীৰ পদত্যাগৰ বাবে হেঁচা দিছিল। ইয়াৰ উত্তৰটো তোমালোকে কমেণ্টত জনাবা বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।